তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনাক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ বহুত চাকৰি মুকলি কৰা হ'ল PWD ডিপাৰ্টমেণ্টত। তো আপোনালোকে যদি PWD ডিপাৰ্টমেণ্টত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো গ্ৰেড 4ত বহুত পষ্ট মুকলি কৰা হৈছে। তো প্ৰায় আপোনালোকে 52,453 পষ্ট মুকলি কৰা হৈছে। তো বহুত পষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি PWD ডিপাৰ্টমেণ্টত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো PWD ডিপাৰ্টমেণ্টত চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু কেনেকৈ আপোনালোকে আবেদন কৰিব, কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই PWD ডিপাৰ্টমেণ্টৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেতিয়াৰ পৰা কৰিব পাৰিব, কেতিয়ালৈকে লাষ্ট ডেট ৰখা হ'ব, মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। তাৰপিছত আপোনালোকে আৰু এটা নতুন চাকৰি মুকলি কৰা হৈছে। সেই চাকৰিটো হ'ল আপোনাৰ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডত। যদি আপোনালোকে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব আৰু সেইটো কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো সেইটোৰ বিষয়ে মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দিম। আপোনাৰ সেই ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডত চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, মই ভিডিঅ'ৰ শেষত আপোনাক সেই ডিটেইলছটোও মই আপোনালোকক জনাই দিম। যদি আপোনালোকে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে PWD ডিপাৰ্টমেণ্টৰ চাকৰিৰ বিষয়ে আপোনালোকে জানি লওক। ইয়াৰ পিছত ভিডিঅ'ৰ শেষত মই আপোনালোকক জনাই দি আছোঁ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ চাকৰিত কেনেকৈ আপোনালোকে আবেদন কৰিব, কি আপোনাৰ যোগ্যতা হ'ব লাগিব, মই আপোনাৰ ভিডিঅ'ৰ শেষত জনাই দি আছোঁ। তো চাগে আপোনালোকে ওপৰত PWD ৰিক্ৰুইটমেণ্ট 2025 তো 2025 চনৰ নতুন চাকৰি বহুত পষ্ট মুকলি কৰা হৈছে। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ PWD ডিপাৰ্টমেণ্ট। PWD ডিপাৰ্টমেণ্টত আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব আৰু পষ্টৰ যিটো নেম সেইটো আপোনাৰ গ্ৰুপ 4। তেতিয়া গ্ৰুপ 4ত আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব আৰু টোটেল পষ্ট মুকলি কৰা হৈছে 52,453 পষ্ট। ইয়াতে প্ৰায় 50,000 প্লাছ পষ্ট মুকলি কৰা হৈছে। তো বহুত পষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে দেৰি নকৰিব। আপোনালোকে যদি PWD ডিপাৰ্টমেণ্টৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব আৰু এপ্লাই যিটো মোড হ'ব এইটো আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, ল'ৰা ছোৱালী দুটাই। তো মেল এণ্ড ফিমেল দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে যদি আপোনালোকে PWD ডিপাৰ্টমেণ্টৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো বহুত পষ্ট মুকলি কৰা হৈছে। তাৰপিছত চাওক এতিয়া আপোনালোকে এজ লিমিট, তো আপোনাক বয়স কিমান হ'ব লাগিব এই চাকৰিটো কৰিবৰ কাৰণে। তো এজ লিমিট চাওক এতিয়া আপোনালোকে মিনিমাম বয়স হ'ব লাগিব 18 ইয়াৰ্ছ আৰু মেক্সিমাম হ'ব লাগিব 40 ইয়াৰ্ছ আৰু লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। তো যিসকল জেনেৰেল কেণ্ডিডেট হয় সেইসকলক 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত চাওক ইয়াতে আপোনালোকে গ্ৰুপ ডি ভাৰ্তি চাওক আপোনালোকে এপ্লিকেশ্যন ফিজ। তো আপোনালোকে যেতিয়া আবেদন কৰিব, অনলাইন আবেদন কৰিব তো কোনসকল কেণ্ডিডেট কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো চাগে ইয়াতে আপোনালোকে জেনেৰেল আৰু OBC কেণ্ডিডেটসকলক 600 টকা পে'মেণ্ট কৰিব লাগিব আৰু SC ST PW কেণ্ডিডেটসকলক কিন্তু ইয়াতে 400 টকা পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব। ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে আপোনাৰ যিটো টকা সেই যিটো এপ্লিকেশ্যন ফিজ সেইটো আপোনালোকে দিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তাৰপিছত চাগে এতিয়া আপোনালোকে চিলেকশ্যন প্ৰচেছ, তো চিলেকশ্যন প্ৰচেছটো চাগে আপোনালোকে অনলি ৰাইটিং এক্সাম হ'ব। তো ৰিটাৰ্ণ এক্সাম হ'ব, ইয়াতে বেলেগ একো নহয়, ইয়াতে আপোনাৰ অনলি ৰিটাৰ্ণ এক্সাম হ'ব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন, তো আপোনালোকে এই PWD ডিপাৰ্টমেণ্টৰ চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো চাগে এতিয়া আপোনালোকে 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী ইয়াতে সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে কিন্তু দিয়া আছে অনলি 10 পাছ বুলি। তো আপোনালোকে যদি চেম্পল মেট্ৰিক পাছ কৰিছে তো আপোনালোকে কিন্তু এই চাকৰিটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে লিখা আছে কেণ্ডিডেট শুড হেভ এ পাছ 10 দ্য ক্লাছ। চ' ইয়াতে আপুনি দিয়া হৈছে ফ্ৰম ৰিকগনাইজড বৰ্ড অফ অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট আপুনি চাব পাৰিছে। তো ইয়াতে উল্লেখ কৰা নাই যে হাই ছেকেণ্ডাৰী ডিগ্ৰী শেষ হ'ল, ইয়াতে অনলি 10 পাছ দিয়া হৈছে। যদি আপোনালোকে চেম্পল মেট্ৰিক পাছ কৰিছে আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি
লৈ ল'ব। তাৰপিছত আপোনাৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো ইম্পৰ্টেণ্ট ডকুমেণ্টছ চাওক এতিয়া আপোনালোকে প্ৰথমতে আপোনাৰ পাছপোৰ্ট সাইজ ফটো লাগিব 4 কপি, সিগনেচাৰটো লাগিব আৰু আপোনাৰ এক্টিভ আপোনাৰ যিটো ভেলিড যিটো আপোনাৰ আধাৰ কাৰ্ড সেইটো লাগিব। তাৰপিছত এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, মাৰ্কশ্বিটৰ পৰা লৈ এডমিট আপোনাৰ সকলো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সকলো কিন্তু লাগিব। তাৰপিছত আপোনালোকে কাষ্ট চাৰ্টিফিকেট সেইসকলক লাগিব যিসকল SC ST OBC হয় সেইসকলক সেই কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। জেনেৰেল সকলো কিন্তু কাষ্ট চাৰ্টিফিকেট কোনো প্ৰয়োজন নাই। তাৰপিছত এজ প্ৰুফ হিচাপে আপোনাক এটা ডকুমেণ্টছ দিব লাগিব। তো এজ প্ৰুফ হিচাপে আপোনালোকে আপোনাৰ পান কাৰ্ডখন দিব পাৰে, বাৰ্থ চাৰ্টিফিকেটখন দিব পাৰে আৰু এনেকুৱা বহুত আপোনাৰ যিটো এডমিট কাৰ্ডো দিব পাৰে, সেইটো আপোনালোকে দিলেও হৈ যাব। তো আপোনালোকে যদি এজ প্ৰুফ হিচাপে আপোনালোকে বহুত কেইটা অপশ্যন দিয়া আছে, বহুত কেইটা ডকুমেণ্টছ আছে, আপোনালোকে যিকোনো এটা আপোনালোকে দিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে ডকুমেণ্টছ কি প্ৰয়োজন হ'ব। ইয়াৰ পিছত চাগে আপোনালোকে হাউ টু এপ্লাই। তো ইয়াতে আপোনালোকে এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে, কেনেকৈ আপোনালোকে এপ্লাই কৰিব, কেনেকৈ কি কৰিব লাগিব, ইয়াতে সকলো ডিটেইলছ আপোনাক ইয়াতে দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে ইম্পৰ্টেণ্ট যিটো ডেট, কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব, কেতিয়ালৈকে লাষ্ট ডেট ৰখা হ'ব, সেই ডেটটো আপোনালোকে চাই লওক। তো চাগে আপোনালোকে ইম্পৰ্টেণ্ট ডেট চাগে আপোনালোকে যিটো ষ্টাৰ্টিং ডেট যেতিয়া আৰম্ভ হ'ব এইটো 21 মাৰ্চৰ পৰাহে আপোনালোকে আবেদন কৰিব পাৰিব। তো বৰ্তমান আপোনালোকে আবেদন কৰিব নোৱাৰিব আৰু লাষ্ট ডেট ৰখা হ'ব 19 এপ্ৰিল 2025 লৈকে। তো এডভান্স ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই হ'ল যে আপোনালোকে ৰেডি হৈ থকাত আপোনাৰ সুবিধা হ'ব, কাৰণ বহুত পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি PWD ডিপাৰ্টমেণ্টত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো বৰ্তমান আপোনালোকে আবেদন কৰিব নোৱাৰিব, এইটো 21 মাৰ্চত 2025 চনৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে বৰ্তমান আবেদন কৰিব নোৱাৰিব। তো এডভান্স ভিডিঅ' বনোৱাৰ উদ্দেশ্য এটাই, আপোনালোকে নিশ্চয় গম পালে যে আপোনালোকক ৰেডি হৈ থকাত আপোনাৰ সুবিধা হ'ব। তো সেইকাৰণে মই কিছুমান ভিডিঅ' মই এডভান্স বনাই দিওঁ, কাৰণ আপোনালোকে ৰেডি হৈ থকাত আপোনাৰ সুবিধা হ'ব। তো এতিয়া আপোনালোকে আৰু যেতিয়া এইটো 21 মাৰ্চত যেতিয়া আবেদন আৰম্ভ হ'ব, মই ভিডিঅ' বনাই নিশ্চয় মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, সকলো ডিটেইলছ জনাই দিম। তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো আপোনালোকে দেৰি নকৰিব, সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়াই মই ভিডিঅ'টো আপলোড কৰিম সবৰ প্ৰথম চাব পাৰিব আৰু সবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া মই আপোনালোকক ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ যিটো চাকৰি, সেই চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। যদি আপোনালোকে চাকৰি কৰিব বিচাৰে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডত তো আপোনালোকে কৰিব পাৰিব। তো মই আপোনালোকে সেই চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো চাগে ইয়াতে আপোনালোকে IOCL, তো IOCL ফুল ফৰ্ম হ'ব আপোনাৰ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড। তো আপোনালোকে যদি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ইয়াতে 3টা বিভাগত চাকৰি মুকলি কৰা হৈছে। তো চাওক ওপৰত লিখা আছে IOCL নিউ ৰিক্ৰুটমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড। তো শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ IOCL। আৰু পোষ্টৰ নেম চাই আপোনালোকে ট্ৰেড এপ্ৰেণ্টিছত পোষ্ট মুকলি কৰা হৈছে, টেকনিকেল এপ্ৰেণ্টিছত পোষ্ট মুকলি কৰা হৈছে, গ্ৰেজুৱেট এপ্ৰেণ্টিছত আপোনাৰ পোষ্ট মুকলি কৰা হৈছে। তো ইয়াতে 3টা বিভাগত চাকৰি মুকলি কৰা হৈছে আৰু টোটেল পোষ্ট মুকলি কৰা হৈছে 313টা পোষ্ট। ইয়াতে কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব, তো আপোনালোকে এপ্লাই কৰি থৈ দিব। তো ইয়াতে আপোনালোকে 313টা পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো 313 পোষ্ট ইয়াতে মুকলি কৰা হৈছে আৰু এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। তাৰপিছত ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল এণ্ড ফিমেল। তো ল'ৰা ছোৱালী দুটাই কিন্তু এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে আপোনালোকে চেলাৰী চাওক, আপোনালোকে 11,500 টকাকৈ আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো এইটো হ'ল ষ্টাৰ্টিং। তো ইয়াৰ পিছত কিন্তু আপোনাৰ চেলাৰী বাঢ়ি যাব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। প্ৰথম ষ্টাৰ্টিঙত আপোনালোকে 11,500 টকাকৈ আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো এইটো কিন্তু আপোনাৰ প্ৰাইভেট জব হয়, এইটো কিন্তু কোনো চৰকাৰী জব নহয়। প্ৰথমটো আপোনাৰ চৰকাৰী জব হয়, এইটো কিন্তু প্ৰাইভেট জব হয়। এইটো আপোনাৰ অইল কৰ্পোৰেশ্যন লিমিটেডৰ চাকৰি মুকলি কৰা হৈছে। তাৰপিছত চাগে আপোনালোকে এজ লিমিট, তো আপোনাৰ বয়স কিমান হ'ব লাগিব এই চাকৰিটো কৰিবৰ কাৰণে। তো ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ চাকৰি কৰিবৰ কাৰণে বয়স চাগে আপোনালোকে মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম যিটো বয়স 24 ইয়াৰ্ছ হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব, যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো জেনেৰেল কেণ্ডিডেটসকলে কিন্তু ইয়াতে 18 ইয়াৰ্ছৰ পৰা লৈ 24 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ তাৰপিছত চাওক আপোনালোকে চিলেকশ্যন প্ৰচেছটো আপোনাৰ কেনেকুৱা হ'ব। ইয়াতে চিলেকশ্যন প্ৰচেছ হয় আপোনালোকে নো এক্সাম অন দ্য মেৰিট বেচিছ। তো ইয়াতে আপোনাৰ কোনো এক্সাম ইয়াতে দিব নালাগে, আপোনাৰ পাৰ্চেণ্টেজৰ ওপৰত আপোনাৰ মেৰিট লিষ্টত নাম আহিব। যদি আপোনাৰ মেৰিট লিষ্টত নাম আহে তো আপোনালোকে 110% আপোনালোকে চাকৰি লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে।
তো ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে। তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তাৰপিছত চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, তো এই চাকৰিটো কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 10 পাছৰ পৰা লৈ 10 পাছৰ পৰা লৈ ITI, ডিপ্ল'মা, ডিগ্ৰী, গ্ৰেজুৱেশ্যন সকলোৱে বা হাই ছেকেণ্ডেৰী পাছ সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো মিনিমাম 10 পাছ হ'ব লাগিব। 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী, গ্ৰেজুৱেট, ITI, ডিপ্ল'মা, ডিগ্ৰী সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তাৰপিছত আপোনাৰ কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো ইম্পৰ্টেণ্ট ডকুমেণ্টছ আগতে আপোনালোকে নিশ্চয় সকলোৱে জানে, পাছপ'ৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে এটা ডকুমেণ্টছ দিব লাগিব। তো এইকেইখন আপোনাৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব যেতিয়া আপোনালোকে চাকৰিটো লাভ কৰিব। তো এইটো আবেদন কৰাৰ সময়ত আপোনাক দিব নালাগে। যেতিয়া আপোনাক চাকৰিটো লাভ কৰিব, যেতিয়া আপোনাক অফিচৰ মানুহ আপোনাক মাতিব, তেতিয়া কিন্তু আপোনাৰ এইকেইখন ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। এইকেইখন ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তো আপোনালোকে যদিও নাই তো আপোনালোকে বনাই ল'ব সোনকালে যদি আপোনালোকে এই চাকৰিটো কৰিব বিচাৰে। তাৰপিছত চাগে আপোনালোকে হাউ টু এপ্লাই। তো ইয়াতে আপোনাৰ এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে, কেনেকৈ আপোনাক এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব। ইয়াতে আপোনাক সকলো ডিটেইলছ আপোনাক ইয়াতে জনাই দিয়া হৈছে। তো এতিয়া আপোনালোকে ইম্পৰ্টেণ্ট যিটো ডেট সেইটো আপোনালোকে চাই লওক, কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে। তো ইম্পৰ্টেণ্ট ডেট চাওক, এতিয়া আপোনালোকে 17 জানুৱাৰী 2025 পৰাই আৰম্ভ হৈ গৈছে। লাষ্ট ডেট ৰখা হৈছে 7 ফেব্ৰুৱাৰী 2025 লৈকে। তো আপোনালোকে যদি এই চাকৰিটো কৰিব বিচাৰে তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। আৰু ইয়াৰ যিটো এপ্লাইৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো এইটোৰ ভিডিঅ'ত যদি মই আপোনালোকক দেখাই দিব যাওঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো আপোনালোকে নিজেই পাৰিব, কোনো প্ৰব্লেম নাই। আপোনালোকে আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে কিন্তু আপোনালোকে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে আবেদন কৰিব নোৱাৰে মোক কমেণ্টত জনাব। তো নিশ্চয় মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডত। তো আপোনালোকে নিশ্চয় গম পালে। তো 7 ফেব্ৰুৱাৰী 2025 লৈকে লাষ্ট ডেট ৰখা হৈছে আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। আৰু প্ৰথম যিটো চাকৰি, সেই চাকৰিটো কিন্তু যিটো PWD ডিপাৰ্টমেণ্টৰ যিটো চাকৰি, সেইটো কিন্তু বৰ্তমান আপোনালোকে আবেদন কৰিব নোৱাৰিব। তো যেতিয়া আবেদন আৰম্ভ হ'ব তো মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই PWD ডিপাৰ্টমেণ্টৰ চাকৰিৰ বিষয়ে আৰু ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।